গেলেকীৰ মনাইটিং উপস্বাস্থ্য কেন্দ্ৰৰ 6খন বিচনাযুক্ত চিকিৎসা ভৱনৰ শুভ উদ্বোধন। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছন অসমৰ অধীনত নিৰ্মাণ কৰা মনাইটিং উপস্বাস্থ্য কেন্দ্ৰৰ 6 বিচনাযুক্ত ভৱনৰ শুভ উদ্বোধন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ভৱনটিৰ উদ্বোধন কৰে নাজিয়া সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। এই নতুন 6খন বিচনাযুক্ত চিকিৎসালয়খন সম্পূৰ্ণ সক্ৰিয় হলে পিছপৰা মনাইটিং অঞ্চলৰ দৰিদ্ৰ লোকসকল উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই। লগতে নাজিৰা সমষ্টিৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত চিকিৎসক নথকাৰ বাবেও আৱেগ প্ৰকাশ কৰে শইকীয়াই। চৰকাৰে চিকিৎসালয়ৰ নিৰ্মাণ সমান্তৰালকৈ চিকিৎসকৰ নিযুক্তি দিয়াৰ বিষয়টোৰ ওপৰত গুৰুত্ব দিব বুলিও আশা প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, মাই নিউজ এনি। ৰাতিপুৱাই বিহুৰ পঞ্চায়ত ঔগুৰিজানত এটা আৰোগ্য কেন্দ্ৰ আৰু বৰবৰুৱা পঞ্চায়তৰ ৰজাপুলত অন্য এটা আৰোগ্য কেন্দ্ৰ কৰাৰ পিছত এই মইনাটিঙৰ যিটো আয়ুষ্মান আৰোগ্য মন্দিৰ, ইয়াতে কোভিডৰ সময়ৰে এটা প্ৰস্তাৱ আছিলে ইয়াতে 6খন বিচনাযুক্ত এটা ঘৰ দিয়াৰ, আৰু সেই গতিকে সেই কামখিনি কিছু পলমকৈ ইয়াতে হ'ল। এতিয়া 6খন বিচনাযুক্ত এটা গৃহ এই মইনাটিং মজদুৰ গাঁৱৰ অঞ্চলৰ চাব চেণ্টাৰটোত আজি মুকলি কৰা হৈছে। এইটোৰ কাৰণে প্ৰায় 10.5 লাখ টকা আছিলে, আৰু যিহেতু চাব চেণ্টাৰ এটা আছে সেইকাৰণে কিছুমান বস্তু ইয়াত বাদ দিয়া আছিলে। কিন্তু এতিয়া ৰাইজে কিছুমান অভিযোগ উত্থাপন কৰিছে, সেইখিনি মই বিভাগৰ ইঞ্জিনিয়াৰক এটা প্ৰস্তাৱ দিবলৈ কৈছোঁ, জিলা আয়ুক্তৰ লগত আলোচনা কৰি কেনেকৈ সেইখিনিও কিবা কৰিব পাৰি নেকি আমি চাম। আৰু বাকী ইয়াতে যিটো কমিউনিটি হেল্থ অফিচাৰ বুলি কয়, কমিউনিটি হেল্থ অফিচাৰ আছে, ANM আছে, আশা ছুপাৰভাইজাৰ আছে, আশা কৰ্মীসকল আছে। সেই গতিকে তেখেতসকলে বিভিন্ন অঞ্চলত ঘূৰি পকি স্বাস্থ্য সজাগতা আৰু প্ৰাথমিকভাৱে কিবা ৰোগৰ লক্ষণ দেখা পালে সেইখিনি যাতে ট্ৰিটমেণ্টৰ ব্যৱস্থা হয় সেই কামখিনি কৰি আছে আমাৰ গেলেকী ব্লক PHC আণ্ডাৰত। আৰু আমাৰ অন্য কেতবোৰ অঞ্চলৰ তুলনাত সেই গতিকে আমাৰ ইয়াত খুব বেছি বিপদ আপদ হোৱা মই দেখা নাই। তথাপিতো সজাগতা লাগে, সচেতনতা লাগে, ৰাইজৰ সহযোগ লাগে। কিবা এটা হ'লেই ৰাইজে চিকিৎসকৰ ওচৰলৈ আহিব লাগে, আৰু তেতিয়াহ'লে বহুতখিনি অসুবিধাৰ পৰা হাত সাৰিব পাৰি। আমি সজাগতাটো খুব দৰকাৰ, সেই কথাটোৱে কৈ আছোঁ। এতিয়া কিছুমান অঞ্চলত জাপানী এনকেফেলাইটিছো হৈ আছে, সেই গতিকে তাৰ কাৰণেও সজাগতা লাগে। বেমাৰ জ্বৰ হ'লেই যাতে চিকিৎসকৰ ওচৰলৈ আহি কেনেকুৱা ট্ৰিটমেণ্ট হ'ব পাৰে সেইবিলাক চিন্তা কৰিব লাগে। আমাৰ ইয়াত সৌভাগ্যক্ৰমে তেনেকুৱা হোৱা নাই। আৰু কিছুমান বাগান অঞ্চলত আছিলে যে ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত ওজন কম হয়, কিবা কিবি ডেফিচিয়েঞ্চি আহে, সেইটো আমাৰ দুখনমান বাগানত আছিলে। এতিয়া সেইবিলাকো লাহে লাহে কমি আহিছে। মই কিন্তু চিকিৎসকৰ অভাৱ থাকে। এতিয়া গেলেকীত বহুতে কৈ থাকে যে গেলেকী যিখন চিকিৎসালয় তাত বোধকৰো এতিয়া 3টামান পোষ্টত আছে। আমি ৰেগুলাৰকৈ দিব নোৱাৰিলেও বেলেগৰ পৰা আনি হ'লেও তাত ৰাইজক দি আছোঁ। কেতিয়াবা ৰাইজৰ অভিযোগ আহে যে ইমাৰ্জেঞ্চি হ'লে তাত পোৱা নাযায়, কিন্তু কিছুমান ক্ষেত্ৰত যিমান চিকিৎসক অসম চৰকাৰৰ থাকিব লাগে সেইখিনিও আমি পোৱা নাই। গতিকে অসুবিধা আছে, তাৰ মাজতো যিমান পৰা যায় আমাৰ চিকিৎসা বিভাগে সেৱা আগবঢ়াই আহিছে। মই সেইকাৰণে ধন্যবাদ দিওঁ তেওঁলোকক।